ভোকটো একদম ধামাখা লাগিছে এতিয়া বেলেগ একো খাব নোৱাৰি অকল খাব পাৰি গৰম ৰুটি আৰু মাংস নমস্কাৰ বন্ধুসকল কি খবৰ আশা কৰোঁ সকলোৰে ভাল মোৰো ভাল তো আজি হ'ল কিবা আছিলে দেওবাৰ তো হঠাৎ ফোন আহিলে ফোনটো অহাৰ কাৰণে হঠাৎ এতিয়া যাব লগা হ'ল গুৱাহাটীলৈ বুলি তো মই ধুনীয়াকৈ ওলালোৱে এইফালে আমাৰ শ্ৰীমতী তাই নাযায় চিন্তা কৰিব নালাগে তাই বিনি গাঁঠি আছে তাই থাকিব তাই সপোনত যাব এইফালে আমাৰ বেটা শুই আছে পূৰা দেখিছেনে শুৱাত ব্যস্ত একদম পূৰা শুৱাত ব্যস্ত তো আজি যাম কেইদিন থাকিম কি কথা সকলোখিনি ভিডিঅ'ত ক'ম আৰু যিমানখিনি পাৰোঁ ৰাতি হ'লেও দেখাম আপোনালোকক তো চাই থাকক এতিয়া মায়ে ভাত বাঢ়িছে প্ৰথম ভাত কেইটামান খাই লওঁগৈ এইফালে ধুনীয়াকৈ ভাত বাঢ়িলে ডিম আলু ধুনীয়াকৈ বনাইছিলে পিঁয়াজ জলকীয়া আৰু এইফালে দালি বাঢ়ি আছে মায়ে দালি আহিব শ্ৰীমতী মা দালি মজাকেইটা ধোঁৱা ওলাই আছে খাই লওঁ আৰু এইফালে আমাৰ মাছটোৱে পূৰা দি আছে দেখিছে নহয় ডিমৰ লগত পাই পূৰা দিছে তো বৰ্তমান ভাত পানী খাই বৈ আজৰি হ'লোঁ এতিয়া যাবলৈ হ'ল এইফালে শ্ৰীমতী শুই আছে সেইফালে নেদেখাওঁ সিহঁতক বাই বাই বুলি কওঁ আৰু ময়ো গৈ থাকোঁ দুদিন এদিন কেইদিন হয় যাওঁতেতো এদিন লাগিব আৰু তাত এদিন থকা হ'ব বুলি কৈছে তো বাকী কি হয় সকলোখিনি জনাই আছোঁ দেখাই থাকিম চাই থাকক আৰু কিহত যাম কি কথা বাকীখিনিতো কৈয়ে আছোঁ চাওক তো ভিতৰৰ পৰা ধুনীয়াকৈ ওলাই আহিলোঁ এইফালে বসন্তী ইয়াত ৰেডি তো এখন লৈয়ে যাম তো কি কাৰণে যাম কি কথা ইমাৰ্জেঞ্চি যাব লগা এতিয়াতো মই ইয়াৰ পৰা অকলে যাম ইয়াৰ পৰা কোনো নাযায় বাকী আৰু কোনোবা যাব কোন যাব কি কথা সকলোখিনি দেখাম তো চাই থাকক ইমাৰ্জেঞ্চি যাব লগা হৈছে তো ভাল খবৰ এটাও আছে জনাই আছোঁ তো বৰ্তমান ঘৰৰ পৰা ওলাই মেলি আহিলোঁ এতিয়া প্ৰথম যাম গোগামুখত গৈ পিনে ধুনীয়াকৈ তেল চেল ভৰাই ল'ব লাগিব তো কি কথা কি বতৰা কোনোতো গম পোৱাই নাই এতিয়া কেলৈ যাব লগা হ'ল গোটেইখিনিয়ে ক'ম চিন্তা কৰিব নালাগে গোগামুখৰ পৰা আৰু দুজন যাব দাদাবৌ যাব ৰাজীৱ দা আৰু বৌ চিনি পাই চাগে মই ধুনীয়াকৈ দেখাই দিম সকলোৱে চিনি পাবই বৰ্তমান গৈ থাকোঁ এতিয়া বোলক আৰু কুঁৱলী খুব পৰিছে বুলি কৈছে মোৰ বক্স লাইট এটা মানে কি জাষ্ট এতিয়া চাইছোঁ জ্বলা নাই কিহৰ কাৰণে জ্বলা নাই গম পোৱা নাই গোগামুখত যদি পাৰোঁ একবাৰ দেখাই ল'ম কিয়নো কুঁৱলী বহুত বাকী নতুন বছৰ শুভেচ্ছা আগতীয়াকৈ জনাই দিলোঁ এতিয়া সকলোৰে দিনবিলাক ভাল হওক আমাৰ ইয়াত গাড়ী চাড়ীবিলাকে ডিউটিলৈ এইটো টাইমত গাড়ীবিলাক আহে এনেকুৱা ফালিছিলে এনেকুৱা মোচনত আহে নহয় কি ক'ব বৰ্তমান মই পালোঁহি গোগামুখ ইয়াৰ পৰা এতিয়া যাম বৰদলনিলৈ এটা কাৰণেই যাম দাদাহঁত তাত আছে দাদাহঁতক তাৰপৰা পিক আপ কৰি পিনে ধুনীয়াকৈ গৈ থাকিম তো ঠাণ্ডা মানে এনেকুৱা পৰিছে নহয় ধামাকা ঠাণ্ডা মানে তলত ট্ৰেকচুট হাফ পেণ্ট পিন্ধিছোঁ হাফ পেণ্টৰ তলত এইটো আছে বাদে চিন্তা কৰিব নালাগে তাৰ ওপৰত ট্ৰেক তাৰ ওপৰত আকৌ লং পেণ্ট পিন্ধিছোঁ ঠিক তেনেদৰে গেঞ্জিটো পিন্ধিছোঁ স্পৰ্টিংটো পিন্ধিছোঁ তাৰ ওপৰত চাৰ্ট তাৰ ওপৰত আকৌ জেকেট মানে ঠাণ্ডা ইমানেই বেছি হৈছে নহয় পূৰা মানে আৰু বৰ্তমান পালোঁহি গোগামুখ আৰু কুঁৱলী গোগামুখৰ পৰাই কুঁৱলী ষ্টাৰ্ট ৰাজীৱ দা আৰু বৌক পিক আপ কৰি ধুনীয়াকৈ আমি আহি পিনে গোগামুখ পালোঁ গোগামুখত আহি লৈ পিনে বাইলুং ডিপুত সোমালোঁ এটা কাৰণে তেল অলপমানে ইয়াত ভৰাম বাকীটো ভৰাম বান্দৰদেৱাত কিয়নো তাত দামটো কম বৰ্তমান পালোঁহি বান্দৰদোৱা ইয়াত তেলৰ দামটো খুব কম হয় অলপ হ'লেও সেইকাৰণে ইয়াতে তেলটো ভৰাম ডিজেল নেকি পেট্ৰল নিপেলে বৰ্তমান পালোঁহি বান্দৰদোৱা এতিয়া তেল ভৰাই লওঁ ইয়াত তেলৰ দামটো অলপ কম কিतना है रेट भैया यहाँ का अभी 90 पेट्रोल ইয়াত দেখিছেনে তেলৰ দাম 90 মজাকৈ তেলটো ভৰাই লওঁ বাকী গৈ থাকিম 2 লিটাৰ বেছিকৈ পাইছোঁ 2 লিটাৰ বেছিকৈ পাইছোঁ এতিয়া আমাৰ অসমৰ ডিপুত যদি ভৰালোহেঁতেন 25 লিটাৰ পূৰা ইয়াত তেলৰ দামটো কম যে মানে 2 লিটাৰ তেল বেছিকৈ পাইছোঁ তো বৰ্তমান আমি পালোঁহি নাৰায়ণপুৰ ইয়াত দোকানত ৰখিছোঁ ধুনীয়াকৈ চাহ তাহ তামোল চামোল কিবাকিবি খালোঁ এইফালে বৌহেঁত গাড়ীৰে আছে এইফালে আছে মই যে কৈছিলোঁ দাদা আহিছে কোন দাদা কোনো দেখা নাছিলে আচলতে এইজন সকলোৱে চিনি পায় আমাৰ ৰাজীৱ দা তাৰ এতিয়া দোকানতে তামোল চামোল গুটকা চুটকা লোৱা হৈছে ইয়াৰ পৰা লৈ মেলি ধুনীয়াকৈ খাই বৈ গৈ থাকিম ৰাস্তাত আহি থাকোঁতে আপোনালোকক সকলোবিলাক শ্বট দেখুওৱা নাই এটা কাৰণে কিয়নো বেছি দীঘলীয়া হ'ব সেইকাৰণে বেছি দীঘলীয়া নকৰোঁ হ'লেও ভিডিঅ'টো বহুত দীঘলীয়াই হ'ব কিন্তু বেছিকৈ দীঘলীয়া নকৰোঁ মানে কুঁৱলী দেখিছে নহয় এনেকুৱাই ধামাকা কুঁৱলী আৰু ৰাস্তাত এইফালে দেখিছে নহয় কুঁৱলীত একো দেখিয়ে নাপায় আৰু বৰ্তমান আমি পাইছোঁ গহপুৰৰ এডোখৰত মানে ইমানেই কুঁৱলী দেখিছেনে আচৰিত আৰু ইয়াতে এটা বিৰাট ডাঙৰ দুৰ্ঘটনা হোৱাৰ পৰা আমি বাচিছোঁ আপোনালোকে ভালকৈ চাওক কুঁৱলী ইমানে একো দেখিয়ে নাপায় বাই চান্স যদি সন্মুখত কিবা এটা ওলাইও যায় তেন্তে মানে কৈছোঁ নহয় একোৱে দেখি নাপায় আপুনি বৰ্তমান এতিয়া পালোঁহি আমি বিশ্বনাথ চাৰিআলি এতিয়া কিবা এটা খাম বুলি ৰখিছোঁ ইয়াতে তো এইফালে এখন ৰেষ্টুৰেণ্ট আছে
সাতভনী চাং ধাবা দনিপলক গাড়ী ইয়াতে ৰাখিলোঁ দেখিছে নহয় একদম ঠাণ্ডাত মানে ইমানেই কুঁৱলী একদম ধামাখা কুঁৱলী গাড়ী চলাওঁতে বিৰাট অশান্তি হৈছে মানে ভালকৈ দেখিও নাপায় চেখিও নাপায় ফক্স লাইট এটা অকণমান ডাউন নিচিনা ভালকৈ পোহৰটো পোৱা নাই ফ্ৰণ্টৰ গাড়ীবিলাকৰ পৰা অলপ অসুবিধা হয় বাকী কি খাম কি নাখাম সকলোখিনি দেখাম বৰ্তমান মই আছোঁ এতিয়া সাতভনী ধাবাত এইফালে আছে দাদা এজন একদম আমি ৰাতি আহি পাইছোঁ 1:30 বজাত দাদাজন শুব লৈছিলে চাগে উঠাই মেলি এইফালে ৰুটি বনাই আছে এইটো শুকান ৰুটি ন দাদা তো কেইটা বজালৈকে হোটেল খোলা থাকে আপোনালোকৰ আমাৰ টাইমটোতো হৈ গৈছে এই 2টা আৰু 2টা টাইম মানে টাইম মানে ছুপাৰৰ টাইমটোলৈকে থাকে আৰু ন কেতিয়াবা ছুপাৰ বেয়া হৈ যায় অঁ আকৌ ৰাতিপুৱা ৰাখি যাবলগীয়া হৈ যায় বাকী ঠাণ্ডা কেনেকুৱা ইয়াত ঠাণ্ডাটো মজা ঠাণ্ডা পুৰা ঠাণ্ডা পুৰা ঠাণ্ডা ন ঠাণ্ডা হ'লেও কি হ'ব নিজৰ কৰ্ম নিজে কৰিবই লাগিব চবে নিজৰ কাম গম পোৱা নাই আৰু অঁ আপোনাৰ ঠাণ্ডাটো অলপ কম পাই কেলে ওচৰতে গেছটো জ্বলাই লৈছে যে অলপ ঠাণ্ডাটো কম আহি থাকে আৰু হাৱা বতাহটো কম ৰুমটো পূৰা বন্ধ আছেতো তো মই আছোঁ বৰ্তমান কিটচেনত দাদা লগৰ কাৰণে সোমাব পাইছোঁ আৰু বনোৱা দেখাই দিছোঁ অকণমান আৰু আমি অৰ্ডাৰ কৰিলোঁ গৰম গৰম 2খন চামুচ আৰু কাঁহী ভুলেই হৈ যায় গৰম গৰম 2টা মাংস প্লেট ব্ৰইলাৰৰ আৰু এইফালে আহি গ'ল শুকান ৰুটি একদম পূৰা গৰম মানে ঝাকাচ তো ধুনীয়াকৈ এইকেইটা খাই লওঁ ৰাতি ভাত খালে ইমান এটা ভাল নালাগিব ইয়াত এটা স্পেচিয়েল বস্তু আহিছে দেখিছে ন এইটো ভোট জলকীয়া এইটো এক কামোৰ যদি এটা মাৰি দিওঁ আমি কৈছোঁ নহয় ৰাতি আৰু বেলেগ একো নালাগে আৰু এইফালে মাংস বনাইছে ব্ৰইলাৰ একদম মজাকৈ ভোট জলকীয়া থালিখন দেখিছে ন কি মজাকৈ সজাই দিছে ৰাজীৱ দা এতিয়া খাবহে লাগে ন হয় নাই এতিয়া মজাকৈ খাব লাগে আৰু চকু কাণ বন্ধ কৰিব লাগে খাব লাগে আৰু ল'ৰা বাপে ক'লে এইফালে চুলি পকিলেই দুটা ল'ৰা বাপেক দুটাকে ৰজা আছে ঘৰত হেৰি পি এছ অ' এটা ডক্তৰ হ'লে এটা উকিল কৰি দিব এই বিহুৰ নিচিনা বাকী এতিয়া খাই লওঁ এতিয়া ৰুটি খালোঁ মাংসেদি আলু ভাজি ধেৰ কিবাকিবি আছিলে বস্তু খায়ো ভাল লাগিলে তো এইফালে আমাৰ পোৱালি আছে আহা খোলা আকৌ দৰ্জাখন খুলিব পৰা নাই নি এতিয়া ভাত খাইছিলাচোন হ'ল ভাত খালা নাই ভাত খালা নাই ভাত খালা নাই কিহে খালা নিৰামিষ এইফালে বৌ আছে অথনিৰ পৰা উৰিয়ে আছিলে নে হাঁপাই আছিলে জানো ভাইটিৰ লগত লাগি আছে এইফালে বৈ তো চবেই ভাত পানী খালে আমি ৰুটি খালোঁ ৰাজীৱ দাই মই গুৱাহাটী মই আগতে কেইবাবাৰো আহিছোঁ নহয় মানে কথাটো কি ৰাস্তাবিলাক তেতিয়া ইমান এটা ঠিক নাছিলে এতিয়া বৰ্তমান ৰাস্তা মানে বহুত ধুনীয়া গুৱাহাটীলৈকে আপুনি ব্ৰেক মাৰিব লগা জেগা স্পীড ব্ৰেকাৰতহে আপুনি ব্ৰেক মাৰিব লাগিব বেলেগ তেনেকৈ একো নাই আৰু গাড়ীবিলাক ৰাতি এনেকুৱাই ফালি চেলি যায় ন স্পীড ব্ৰেকাৰবিলাকত বাছবিলাকে মানে ব্ৰেকে নামাৰে সেই বাছখনক দেখি মই নিজেই স্পীড ব্ৰেকাৰ এটা মানে উঠাই দিলোঁ চাবলৈ সময় নহ'ল মানে কিয়নো এইফালে কেমেৰাটো ধৰি আছিলোঁ বৰ্তমান আমি পালোঁহি 5 মাইল ইয়াৰ পৰা অলপ আগত গৈ পিনে জামুগুৰি পাম মোৰ টোপনি আহিছিলে অলপমান কেলৈ ৰুটিটো খাই দিলোঁ যে ধুনীয়াকৈ গুটকা চুটকা অকণমান চুবাই ল'লোঁ আপোনালোকে যদি বাই চান্স লখিমপুৰ হৈ গুৱাহাটী আহে এইফালেটোৱে আহিব চবেই কিয়নো ইমান দূৰেদি ডিব্ৰুগড় হৈ কোনো নুঘূৰে এইফালেদি যদি আপোনালোকে আহে তেনেহ'লে আপোনালোকে তেজপুৰ টাচ নকৰাকৈ ডাইৰেক্ট বাইপাছেদি আহিব কমচে কম আপোনালোকৰ 10-5 কিলোমিটাৰ হ'লেও শ্বৰ্ট পৰি যায় কিয়নো ৰাস্তাটো এইফালেও বহুত ভাল তো এইটো ৰাস্তা মানে ইয়াতকৈ নালাগে বহুত ধুনীয়া ৰাস্তা মানে পালোহি নগাঁও ইয়াতে ভাবিছোঁ অলপ মই ৰেষ্ট কৰি লওঁ কিয়নো গোটেই ৰাতিটো গাড়ী চলাই আহি থকা হৈছে অলপ মই ৰখি পিনে এনেকৈ ৰেষ্ট কৰি লওঁ তাৰপিছত আকৌ আমি ইয়াৰ পৰা যাত্ৰা আৰম্ভ কৰিম আগত যিমানকেইখন টোল গেট পালোঁ এখনতো পইচা নিদিলোঁ আমি বৰ্তমান আহি পালোঁহি নগাঁও টোল গেট মানে কি ৰহা যোনখন টোল গেট ইয়াত টোল গেটত পইচাটো বহুত বেছিয়ে লয় আমাৰ পৰা টোল গেটত ইয়াত পইচা ল'লে 280 টকা কিন্তু আগত গৈ পিনে আৰু এখন টোল গেট আছে সোণাপুৰত তাত এতিয়া দিব লগা হ'বনে নহয় গম নাপাওঁ তো গৈ লওঁ তাতো দিব লগা হ'ব কিমান দিম কি কথা সকলোখিনি একচুৱেলি টোল টেক্সটো বহুত বেছি লৈছে ইমান টোলত পইচা লৈছে ন আচৰিত মানে আৰু বিশেষকৈ আমাৰ কি হয় ফাষ্টেগটো লগোৱা নাই কিয়নো গুৱাহাটী এখন গাড়ী লৈ তেনেকৈ ইমান অহা নহয় বেলেগ গাড়ী লৈ পিনে আহোঁ আপোনালোকে জানে বলেৰ' স্কৰপিঅ' লৈ পিনে মই গুৱাহাটী আহি থাকোঁ এখন ঘৰৰ গাড়ী লৈ তেনেকৈ অহা নহয় গতিকে এইখনত ফাষ্টেগটো লগোৱা নাছিলোঁ গতিকে ফাষ্টেগৰ এক্সট্ৰা চাৰ্জ মানে এইটো ভৰিব লগা হৈছে আপোনালোকে গতিকে গুৱাহাটী আহিলে মানে একদম ভুল নকৰিব আপোনালোকে ফাষ্টেগটো লগাই ল'ব নহ'লে আপোনালোকে দুখন টোল গেটত বহুত পইচা দিব লগা হয় এবাৰ দিওঁতে আপোনালোকৰ কৈছোঁ নহয় কটি ফাটি যাব একদম চিধা কথা
ঠাইডোখৰ আপোনালোকে দেখি নিশ্চয় গম পাইছে চাগে মই ক'ৰ পাইছোঁহি। বৰ্তমান আমি পালোহি এতিয়া যোৰাবাট, মানে কি সোণাপুৰ পাৰ হৈ আমি আহিলোঁ। এতিয়া বৰ্তমান আছোঁ আমি যোৰাবাটত, আৰু যোৰাবাটৰ ৰাস্তাটোত গাড়ী চলোৱা মজাটোৱে একচুৱেলি বেলেগ। কোনে ভাল পায় নাজানো, কোনে যোৰাবাটৰ ৰাস্তাটোত গাড়ী চলাই ভাল পায় কমেণ্ট কৰি জনাবচোন। মই কিন্তু যোৰাবাটৰ এইটো ৰাস্তাত একদম কৈছোঁ নহয়, গাড়ী চলাই বিৰাট ভাল লাগে। আৰু আমি এতিয়া যাব লাগিছিলে তলেদি, ভুলতে অভাৰব্ৰিজৰ ওপৰেদি গুচি আহিলোঁ, কিয়নো আমি যাব লাগে GMCলৈ। তো আকৌ আমি আগৰ পৰা ইউ টাৰ্ণ লৈ ঘূৰি আহিব লাগিব। তো ব'লো কেতিয়া যাওঁ GMCলৈ বুলি। তো বৰ্তমান আমি আহি পালোঁ GMCৰ ফ্ৰণ্টত। ইয়াত এতিয়া লজৰ কাৰণে বিচাৰি আছোঁ। ইয়াৰ ৰাস্তাৰ অৱস্থা চাওক, লজ বিচাৰি আছোঁ। গুৱাহাটী মহানগৰী হ'লে কি হ'ব, গেলা নগৰীও লগতে। गजब बेइज्जती है। বৰ্তমান আমি ৰুম পালোঁ, এতিয়া গাড়ীখন লৈ আনো। যিহে গেলা ৰাস্তা, GMCৰ ওচৰত এনেকুৱা ৰাস্তা বুলি ক'লে আৰু কি কৰিব লাগে। কমচে কম মেডিকেলৰ ওচৰডোখৰ চাফ চিকুণ ৰাখিব লাগে, ইয়াতে ইমান লেতেৰা চাওক, চব গোটেই জাবৰ জোঁথৰ লেতেৰা। বাকীখিনি আৰু আপোনালোকে জানে কেনেকুৱা কি কথা। এতিয়া যাওঁ গাড়ীখন লৈ মেলি আহোঁ। ৰাস্তা দেখোঁ ইমানেই গেলা, মেডিকেলৰ ওচৰতে এনেকুৱা ৰাস্তা নে। বৰ্তমান গাড়ী পাৰ্ক কৰিলোঁ ভিতৰত, এই ইয়াত সেইজনে চকুত থৈ আহিছোঁ। এতিয়া ওপৰলৈ যাওঁ, এই ভিতৰখন দেখাই আছোঁ কেনেকুৱা কি। চাহ কাপ গাখীৰ চাহ মাৰি লওঁ, খালীকৈ নহয় বাৰু, লগত আছে এইটো টেকেলি পিঠা। টেকেলি নহয়, এইটো চাকনি পিঠা। এইটো টেকেলি পিঠা নহয় ন দাদা, এইটো চাকনি পিঠাহে। এতিয়া চাকনি পিঠা কেলে চাকনি পিঠা দিছে ন, এখন চাকনিখন আছে সেইকাৰণে চাকনি পিঠা। এইটো চাকনি কুকাৰ কলাই। চাহ এটা খাই মেলি আহি গাড়ীত বহিলোঁ। বাকী এতিয়া ক'ত যাব লাগে কি কথা নেক্সটটো ব্লগত দেখাম আপোনালোকে। পাৰ্ট 1 চালে পাৰ্ট 2 আহিব। ঘৰলৈ যোৱালৈকে পাৰ্ট 3 যদি বনে, যিমানখিনি পাৰোঁ মই আপোনালোকক সকলোবিলাক দেখাই যাম। ভিডিঅ'টো ইমানেই আছিলে আজিলৈ। যদি আপোনালোকে চাই ভাল পালে নিশ্চয় লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কমেণ্ট সকলোখিনি কৰিব বুলি আশা থাকিল। ধন্যবাদ। পাৰ্ট 2 আহি আছে কিন্তু একদম নাযাব ক'তো।